নমস্কাৰ বন্ধুসকল, মই কুশল গৈ মোৰ অঞ্জলি ভিডিঅ'সকলক স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, গম পাইছে পানী হৈ আছে, ক'লৈকো যাবলৈ পৰা নাই চাইকেল ৰাইড, আৰু যাম বুলি ভাবিলেও যাব নোৱাৰোঁ কাৰণ ঘৰত কাম পূৰা খেতিও আহিছে আগন্তক আৰু ঘৰৰ কাম লগাবলগীয়া হৈছে। কিন্তু আজি মানে এইটো হ'ল, আমি একদিন পৰা চব্জি বিচাৰি আছোঁ, চব্জি পোৱা নাই। মই ব্যৱসায় কৰোঁ গম পাই আজি চব্জি আনিব গৈছিলোঁ। চব্জি আনিব যাতে মোৰ এনেকুৱা এটা দুৰ্ঘটনা ঘটিলে আপোনালোকক এতিয়া দেখাব বিচাৰিছোঁ। এই হাতখন দেখিছে নহয় কি অৱস্থা হৈ গ'ল। মানে মোৰ কলডিল পাৰিব গৈছিলোঁ মানুহৰ ঘৰত, মানে মোক মাতিলে ভাইটি কলডিল দুটামান আছে লৈ যাবা আহা বুলি। আৰু বাৰিষাত এতিয়া চব্জি পাবলৈ বহুত দিগদাৰ, সকলোৱে গম পায়। তেনেকৈ আমি চব্জি আনিবলৈ বুলি গ'লোঁ। যাওঁতে মানে মোৰ টেকেলি গ'লোঁ 3-4জনী, মানে বেছি হ'ল মানে কেইজনী দিলে মই ক'ব নোৱাৰিলোঁ, কিন্তু মই এওঁতে 3জনী ডাইৰেক্ট এৰাইছোঁ হাতৰ পৰা, আৰু বাকী এনেকৈ ফুটি গোটেই হাতখন ফুলি গ'লগৈ। মই এতিয়া হস্পিটেলত জাষ্ট পাইছোঁ। এই ভিডিঅ'টো মানে মই প্ৰথমতে বনোৱা নহ'ল, মানে মোৰ একদম অচেতন হৈ গ'লোঁ। মই ভিডিঅ' বনাবলৈ মই সেইটো হুঁচ নাইকিয়া হৈ থাকিলে, মানে মই অচেতন হৈ গ'লোঁ। সকলোৱে দাঙি মেলি মোক ৰিক্সাত তুলি দিলে, বাকী বেজি ল'লোঁ, চেলাইন দি মেলি এতিয়া বৰ্তমান ভাল পাইছোঁ। তাকে আজি ঘটনাটো কি কৰিবলৈ গৈছিলোঁ, কি হৈ গ'ল, তাৰে আমি দুটামান দেখাম বুলি ভাবিছোঁ ক্লিপ। তো বাকী মানে আমি চব্জি কালি বিকিলোঁ, কালি বজাৰ ভালে আছিলে, কিন্তু আজি মই ভাবিছিলোঁ চব্জি অলপ আনিম। আৰু ঔটেলা বুলি সকলোৱে গম পায়, তাত মানে পূৰা পানী হৈ আছে, আৰু চব জেগাতে পানী হৈ আছে। তাত মানে আমাৰ ঘৰৰ ওচৰতে হয়, সেইটো কাৰণতে তাত মানে বহুতৰ ঘৰ বুৰি আছে, গোহালি মানে খাবলৈ মেলিবলৈ বহুত অসুবিধা হৈছিলে। যিহেতু মই দুখীয়া ঘৰৰ ল'ৰা, দুখীয়া ঘৰত আজি দুখীয়া ঘৰ হৈ মানে মা দেউতা দুখত খাই মই সেনেকৈ আজি চলি আছোঁ। সকলো ব্যৱসায় কৰি নিজেই ধৰক আজি আগবঢ়াই গৈ আছোঁ। সেনেকুৱা মই আজি নিজেই কষ্ট কৰাৰ ধৰণেৰে আজি মই ঘৰখনো চলাইছোঁ, নিজেও চলিছোঁ, ঘৰো বনাইছোঁ। তাৰ স্বত্ত্বেও আমি মানে আজি তাতে দুঘৰমান মানুহক মানে পানী পূৰা বুৰি আছে, খাবলৈ মেলিবলৈ অসুবিধা আছে। তেখেতলোকৰ ঘৰত মানে মই কিবা এটা মানে নিজে সাহাৰ্য দিম বুলি আগবাঢ়ি গৈছিলোঁ। আৰু লগতে দুটামান মানে কাচকলো আছে বুলি ক'লে, কল বোলে আছে ভাইটি আহিবা আনিবলৈ কালি ক'লে। মই ভাবিলোঁ কি কিবা এটা মই সহায় কৰিম, লগতে কল থোকা মই কিনি আনিম, মোৰ পইচাতে তেখেতলোকে কিবা এটা কিনি খাব পাৰিব, সেইটো চিন্তা কৰিছিলোঁ। কিন্তু নোৱাৰিলোঁ, মাজতে অঘটন ঘটি গ'ল, কি কৰিব। আৰু বাকী কিনো হ'ল তাৰে আমি দুটামান কথা কৈ যাম, আপোনালোকে চাই যাওক। এতিয়া মিছ নকৰিব। এতিয়া ব'লক আৰু দিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে নহয়, দুজনীহে ফুটিলে হেনো, মইহে ফুটাতে গম পাইছোঁ কেইজনীয়ে ফুটিলে। হাতখন একেবাৰে সোঁহাতখন ফুটিছে, ভাত কেনেকৈ খাম তাকে চিন্তা কৰিছোঁ। হা হস্পিটেলত বেজি চেলাইন দি চাহ কেনেকুৱা কৰি থাকিব মোক। আৰু এইফালে ভণ্টি দুজনীমান আহিছে, এইফালে আছে আইতা, আৰু এইজনী আমাৰ ভণ্টি মাহী ছোৱালী, মানে আমাৰ সম্প্ৰীতি মাহীয়েকৰ ছোৱালী হয়, আৰু এজনী সম্প্ৰীতি, আৰু এইফালে আমাৰ ভাইটি আছে। কচোন আজি কি হ'ল মোৰ ঘটনাটো? মাটি কুন্দুৰা ফুটিলে আকৌ। কেনেকৈ ফুটিবলৈ পালে কচোন? কলডিল পাওঁতে কলডিলটো পানীত পোৱাৰ পিছত মানে পানীৰ পৰা তুলিবলৈ যাওঁতে কুন্দুজনী এডোখৰতে মাটি কুন্দুৰি এডোখৰতে ফুটিলে। তই হাঁহিছ, ৰং পাইছা নেকি? আৰু তাৰ গেম খেলিবলৈ নাপায় কাৰণে ভাল লাগিছে বাৰু। অঁ, গেম খেলিবলৈ নাপায় কাৰণে ভাল পাইছোঁ। আৰু সেই মুখত কি খাই আছ? তামোল খাই আছ। বজাৰলৈ যাব পৰা নাই কিন্তু, এইফালে ঘৰত কাম লাগিলে। ঘৰত কাম কালি মামাই অহাৰ কথা কৈছিলেহে, কিন্তু মামা আহিব, কিন্তু এতিয়া কামটো নহ'ব। এতিয়া ফোন কৰি কৈ দিব লাগিব যে আমি ঘৰত কাম কৰিব নোৱাৰোঁ বুলি। এখন হাত লৈ মই কেনেকৈনো আপোনাৰ ওপৰত মছলা ঢালিম কওকচোন। এনেকৈ কৰিছিলোঁহে, কিন্তু এইফালে কাম আধা চলোৱা হৈ থাকিলে। আৰু এইফালে ভণ্টিকেইজনী, আৰু সেইজনী ভণ্টি অকণমান লাজ কৰে, আৰু এইফালে খুৰীকো সুধিম বুলি দুটামান কথা তেখেতেও নোৱাৰে ক'ব, লাজ কৰে হেনো। আৰু এইফালে আমাৰ আইতা আছে, আইতাই সম্পূৰ্ণ কথাটো ক'ব যে মই আজি ব্যৱসায় কৰা মোৰ 15 বছৰ হৈ গ'ল। ক্লাছ 8ৰ পৰা মই ব্যৱসায় কৰিছোঁ, আৰু আইতাই মোক সম্পূৰ্ণ ডিটেইলছটো ক'ব। তেখেতে দেখি আছে, যিহেতু আমাৰ ঘৰৰ ওচৰৰে, তেওঁতো সৰুৰ পৰা মোক দেখি আছে যে মই কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, কেনেকৈ ঘৰখন চলাই আছোঁ, কি পৰিস্থিতিত আছিলে, আজি কিমানখিনি আগবাঢ়িছোঁ, সকলোখিনি কথা ক'ব তেখেতে। যিহেতু তেখেতৰ কথা সকলোৱে বিশ্বাস কৰিব, মই ক'লে বিশ্বাস নকৰিব পাৰে, যে তেওঁ সৰুৰ পৰা দেখিছে। যিহেতু মই কিমান সৰুৰ পৰাই মই প্ৰথমটো কচু ঢেকীয়া বিকি মেলি আজি ধৰক ইমানখিনি আগবাঢ়িছোঁ, আৰু ভৱিষ্যতলৈ এনেকৈ আৰু আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। কি হয় নাজানো, দেহা মোক এনেকৈ থাকিলে, এনেকুৱা ঘটনা ঘটিলেতো হ'লেই, আৰু এনেকুৱা হ'লেতো হৈয়ে গৈছে। এনেকৈ কৰি আছোঁ। আৰু আইতাক সুধিম, কওকচোন আইতা, মই এতিয়া আপোনাৰ কিমান বছৰৰ পৰা আজি ব্যৱসায় কৰা হৈছে? বহুত কেইবছৰৰ পৰা কৰিছোঁ। ল'ৰাটোৰ কষ্ট দেখি আমাৰে বেয়া লাগে। বিশেষকৈ ই বজাৰৰ পৰা নাহিলে আমাৰ বৰ চিন্তা লাগে। মাকক মই আকৌ সুধোঁ, মাইনা আহিলে নাই অ' বজাৰৰ পৰা? ৰ'দ দিলেও মনত পৰে, অ' ল'ৰাটো ৰ'দে ধৰিব পাৰে, কিবা নিছে নাই, সেনেকৈ সুধোঁ। বহুত কষ্ট কৰিছে। আজি সি কলডিল পাৰিবলৈ যাওঁতে এই হাতখন সি কুন্দুৱে ফুটি দুখ পাই আহিছে। বহুত বেয়া লাগিছে। ডাক্তৰ ঘৰলৈ নি বেজি চেলাইন দি এতিয়া আহিছে। মই ভাতকেইটা খাই তামোলখন ইয়াতে খাবলৈ হাতত তামোল পাণ লৈ ইয়াতে কাটি খাইছোঁহি, ইয়াক সোধোঁ বুলি। এতিয়া আহিলত দেখিহে ভাল লাগিছে। অথনি যেনেকৈ বাগৰি বাগৰি কান্দিছে, বৰ দুখ লাগিছিলে। তেতিয়া মানে ভিডিঅ' বনোৱা নহ'ল, যিহেতু তেতিয়া মানে মই ভিডিঅ' বনাম কেনেকৈ, মই মানে একদম মানে বেহুচ, মই মানে
ক'ত আছোঁ কি কৰিছোঁ মই ক'ব নোৱাৰোঁ, মানে একদম অচেতন হৈ গ'লোঁ। যিহেতু মাটিকন্দু বুলি ক'লে সকলোৱে গম পায় কিমান বিষাক্ত এটা, মোক যেগে আৰু ফুটিছে বৰাঙলি যিটো আমাৰ গাঁঠিটো ফুটিলে, সেইটো কাৰণে মানে বিষটো বেছি হ'ল। মই তেতিয়া অচেতন হৈ গ'লোঁ। মায়ে মানে এইটো মানে এনেকুৱা মানে ক'ত যাওঁ কি কৰিছোঁ মানে ক'ত কি কৰোঁ মানে ক'ব নোৱাৰোঁ, নিজৰ পুতেক যিহেতু এৰিব পৰা নাই মানে। চবেই মোক কৈছে যে ডক্টৰখন নিব লাগে, দেৰি কৰি লাভ নাই। মানে মই ভাবিছিলোঁ কি আজি খতম, মই আজি একদম যাম বুলি ভাবি আছিলোঁ। মাথাত পোৱাত ফুটা হেঁতেনো মোৰ দিগদাৰে আছিলে, লাগ ভাল যে হাততে ফুটিলে। গুৰু ভাল আৰু মানে মই ইমানতে হ'ল আৰু আইতাহঁতে একদম পুৰা দুখ কৰিছে, যিহেতু কি কৰিব। গুৰুজন ভাল আছিলে, ভগৱানক কৈছোঁ মা, নহ'লে মূৰত ফুটা হ'লে আৰু দুখ পালেহি। ইমানৰ পৰা যে মই নহ'লে ঘৰখন কি হ'ব কৈ দিয়কচোন। ঘৰখনৰ এতিয়া বহুত কষ্ট, মেইন কষ্ট কৰিছে, টকা পইচা বিজনেছ উপাৰ্জন ইয়ে কৰি আছে, মাকক কৰিছে, বহুত কষ্ট কৰিছে ল'ৰাটো। দেখি বেয়া লাগি গৈছেগৈ। মই ভাবিছিলোঁ কি আজি বোলো মই আজি ভাবিছিলোঁ মোৰ আজি বহুত এটা ভাল সপোন আছিলে, যিটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু মাজতে কথা পতা হৈ গ'ল। ঘৰত মাকো কোৱা নাছিলোঁ সেইটো কৰিম বুলি, কিন্তু এতিয়া কেমেৰা আগত যিহেতু আমি মিছাকৈ কথা কৈ লাভ নাই, কৈ দিছোঁ। ভাবিছিলোঁ কি আজি যিহেতু আমাৰ ঔটেলা বুলি সকলোৱে গম পায়, তাতে গৈ পিনে যিখিনি এতিয়া বহুত শুনিছোঁ বোলে মানুহৰ ঘৰ বুৰি আছে, কিবা বুৰি আছে, তাৰে মোৰ লাভৰ পইচাই মই নিজৰ কষ্ট কৰা ধৰণেৰে তাৰে মই ঘৰৰ কামটো খটাইছোঁৱে। মই মিছা কথা কোৱা নাই, একদম দুপৰীয়া কাল ভগৱানৰ ওপৰত খাই কৈছোঁ। মই ভাবিছিলোঁ কি তাৰ নিজৰ উপাৰ্জনৰ পইচাই মই ভাবিছিলোঁ কাৰোবাক বোলো লাগিলে আলুকে 1 কেজি কিনি দিম, দালিকে আধা কেজি কিনি দিম, মানে দুই এঘৰ। মই যিহেতু মই নিজেও দুখীয়া, মই দুখীয়া মানে দুখীয়া মূল্য বুজি পায়। সেইটো কাৰণতে আমি যিখিনি মানুহ দুখীয়া মানে দুই এঘৰ লাহে লাহে আজি দুঘৰ সহায় কৰিলোঁ, কাইলৈ দুঘৰ সহায় কৰিম, সেনেকৈ মানে নিজৰ ঘৰখন বাহিৰেও মই তেখেতলোকক সহায় কৰিবলৈ যাম বুলি ভাবিছিলোঁ। একদম মনত মই সম্পূৰ্ণ ভাবিছিলোঁ, বিশ্বাস নকৰিব পাৰে, মই ভগৱানৰ শপত খাই কৈছোঁ, নিজৰ মা দেউতাৰ শপত খাই কৈছোঁ, মই সিমানখিনি কৰি যাম বুলি এটা মই ভাবিছিলোঁ। আজি ভাবিছিলোঁ কি আমাৰ ইয়াততো আপোনালোকে গম পাইছে পূৰা পানী হৈ আছে গোটেই, আমাৰ ইয়াত বুলি নহয় গোটেই চবতে পানী হৈ আছে, সকলোৱে গম পায়। সকলোৱে গম পায় মই ব্যৱসায় কৰোঁ, সেনেকৈ ব্যৱসায় কৰা পইচাই মই ঘৰৰ তেল নিমখ আনো, ঘৰ বনাইছোঁ। আকৌ তাৰে পইচাই মই ভাবিছিলোঁ কি আজি বোলো হওক নহওক মানে মই কিবা এটা যিমানখিনি পাৰোঁ, মোৰ যিমানখিনি শক্তি আছে মই সিমানখিনি চাই লৈ মই কিবা এটা দিম বুলি মই ওলাই গৈছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ, বেয়া লাগিলে। আৰু মানে ঘৰৰ পৰা ওলাই যাওঁতেই মই ফুটিবলৈ পালে, মই যাব নাপালোঁৱেই। তালৈ যাম বুলি ভাবিছিলোঁ, মানে দাদাজনে ৰখালে, বোলে ভাইটি কলডিল দুটা আছে লৈ যাবানি। মই ক'লোঁ শাকটো বিচাৰিতে আজিকালি প্ৰায় চব্জি নাইকিয়া হৈছে, গাঁৱত পাবলৈ নাই। মই গাঁৱতে দুই এটা চব্জি পাওঁ নিওঁ, তেনেকৈ মানে আনিবলৈ যাওঁতে ভবা নাছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিব বুলি, কিন্তু উপায় নাই, দিব নোৱাৰিলোঁ, বেয়া নাপাব। আৰু হাতখন যদি ভাল হয় তেতিয়া মই দৰিদ্ৰসমীয়া মানুহ যিখিনি এতিয়া পানীৰ ঘৰ বুৰি আছে, খাবলৈ আজি চাউল এমুঠি নাই, কিবা এটা নাই, যিমানখিনি পাৰোঁ মই কি ডিমাণ্ড দি নকৰোঁ যে মই আমুকটো দিম, কিন্তু ময়ো যিহেতু দুখীয়া, মই যিটো পাৰোঁ মই সেইটোকে সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ইফালে আইতাও যাবলৈ ওলাইছে, আইতাই গম পাইছে এইটো ঘৰ মানে মই নিজৰ কষ্ট ধৰণে বোলে হয়নে কওকচোন। মই কেমেৰা আগত কওঁ, বহুতে ভাবিব পাৰে, যে কুশলে ঘৰৰ মা দেউতাক সহযোগ কৰি এইবোৰ কেনেকৈ বনাইছে। হয়, মা দেউতাও সহযোগ কৰিছে, আগতে কৰিছে, এতিয়া কৰি আছে বৰ্তমান, কিন্তু ময়ো মোৰ দেহালে মই চোৱা নাই, মানে মই ইমানেই কষ্ট কৰোঁ। আইতা মানে নিজৰ মা, এখেতে মিছা কথা কেতিয়াও নকয়, সকলোৱে গম পায়। এখেতে নিজেই আপোনাক স্পষ্টকৈ কৈ দিব, মই নিজৰ কষ্ট ধৰণে বনোৱা, সকলোৱে গম পায়। ঘৰ ওচৰ দেখিয়ে আছোঁ, সদায় শুনি আছোঁ, ই কিমান কষ্ট কৰিছে, কিমান বিজনেছ কৰিছে, ৰাতি কিমান দেৰিত সোমাইহি, মই খবৰ লৈ থাকোঁ, আহিলে নাই বুলি সুধি থাকোঁ। এনেকৈ ঘৰখন বনাইছোঁ। আৰু সকলো ঘৰৰ ওচৰ মানুহ আপুনি যাকে সোধে তেনেকৈ ক'বই ঘৰ যে মই নিজৰ কষ্ট ধৰণে বনাইছোঁ। আজি এতিয়া ওলাই যাম বুলি ভাবোঁতে এইবোৰ হৈছে, কি কৰিব, উপায় নাই। আজি এতিয়া চব্জি লোৱাই আছিলে, বিকিব যাব নোৱাৰোঁ, এতিয়া উপায় নাই, কি কৰিব, দেউতাকে পঠাই দিব লাগিব। ভাল পালে আকৌ যাব লাগিব। ভাল পালে মানে কি হয়, এইটো কোৱা মতে মানে বঙল বা কন্দুৱে ফুটিলে বোলে যিদিনাখন ফুটে সেইদিনাখনে বস্তুটো ভাল হয় বুলি কৈছে, নাজানো। কিন্তু এতিয়া কালিলৈ মানে আজি যিটো সময়ত ফুটিলে কাইলৈ সিমান সময়ত ভাল হ'ব বুলি কৈছে, কি হয় নাজানো। আৰু ভাল হ'বলৈ সকলোৱে আশীৰ্বাদ কৰক। মানে এতিয়া ক'ব পৰা নাই, গোটেই হাতখন দেখিছে নহয়, মই আপোনাক দেখুৱাই দিছোঁ, চব গোটেই ঘামি মেলি অৱস্থা নাই, গোটেই চোৱা ফুলি আছে, অৱস্থা বেয়া হৈ আছে। বাকী ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, মানে আজি যিমানখিনি মই ভাবিছিলোঁ কি ভিডিঅ'টো অকণ দীঘলীয়াকৈ ভালকৈ বনাম বোলো, আপোনালোকক কিবা এটা ভালকৈ যে ইমান কষ্টকৈ আছে। মই কালি গৈছিলোঁ, কিন্তু কালি ভিডিঅ' বনোৱা নহ'ল। কালি দেখিলোঁ বহুত বেয়া লাগিলে, বহুতৰ ঘৰ বুৰি আছে, বহুতে মানে গোহালি গৰু চৰু থ'বলৈ জেগা নাই, কুকুৰা হাঁহ ক'তো থ'বলৈ জেগা নাই, এনেকৈ এতিয়া আছে। মই ভাবিছিলোঁ নিজে কিটো পাৰোঁ, কালি বজাৰখন ভালে আছে, তাতে মই মিলাই মেলি কিবা এটা দিম বুলি ভাবিছিলোঁ মনত, কিন্তু নোৱাৰিলোঁ। তো আজি একো নাই, নেক্সট যদি ভাল পাওঁ কাইলৈ হ'লেও যাম, আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। তো বেছি দীঘলীয়া নকৰিলেও ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। যিবিলাকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আৰু।
হাতখন এতিয়া সোমাতে বাই বাই দিব পৰা নাই বাই বাই দেই মই এনেকৈ দি দিছোঁ বাই বাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম